তৰুণ সংঘ সোণালী জয়ন্তী বৰ্ষত উপস্থিত হৈ সঁচাই গৌৰৱ অনুভৱ কৰিছে। আচলতে কলিয়াবৰৰ লগত মোৰ অভিনয়ৰ ক্ষেত্ৰখনত হওক বা নৰেন মহন্ত সোঁৱৰণি হওক বা ইয়াত সেই আমি VCDৰ দিনৰ পৰাই হওক সকলো ইয়াত ককাই ভাইৰ নিচিনা এটা সম্পৰ্ক আছে, যিটো মই নগাঁৱৰ সন্তান। আজি এই পৰিৱেশবিলাক আৰু তৰুণ সংঘৰ বহুত স্মৃতি আজি ইমান পুৰণা এটা মোৰ জন্মৰ 2 বছৰৰ পিছত স্থাপন হৈছে এইটো। আৰু এই তৰুণ সংঘৰ আজি সোণালী জয়ন্তী বৰ্ষত উপস্থিত হৈ সঁচাই ভাল লাগিল। আৰু অনাগত দিনত আৰু ভাল ভাল নাটক ইয়াৰ পৰা আমি দেখা পাম বুলি আৰু মই এটাই অনুৰোধ কৰিম যে ইয়াত হলৰ অলপ অভাৱ, ইয়াতো যদি আমি প্ৰজেক্টৰ লগাইও চিনেমা দেখুৱাব পাৰোঁ মই ভাবোঁ যথেষ্ট উপকৃত হ'ব অসমৰ। শুভেচ্ছা জনাইছোঁ ইয়াৰ লগত জড়িত বিষয়ববীয়াসকলে ইমান পুৰণা 50 বছৰ আৰু এটা সংঘ আৰু তাত প্ৰতিষ্ঠিত বহুত অভিনেতা অভিনেত্ৰীক আৰম্ভ কৰি ইয়াত অকল সাংস্কৃতিক ক্ষেত্ৰখনত নহয়, সামাজিক বা স্পৰ্টছৰ ক্ষেত্ৰতো যথেষ্ট আগ্ৰহ নহয়। তেওঁলোকে পুৰণা এটা ক্লাবৰ যিখিনি দায়িত্ব বহুত সুন্দৰভাৱে তেওঁলোকে পালন কৰিছে আৰু শুভেচ্ছা থাকিল মই যতীন বৰাই। তেওঁলোকক কৈছোঁ ভৱিষ্যতে আৰু নাটকৰ লগত জড়িত হ'বলগীয়া হ'লে ময়ো থাকিম, যিহেতু নগাঁৱৰ ওচৰৰ এইটো অনুষ্ঠান। আৰু বিশেষকৈ পুনৰ শুভেচ্ছা জনাইছোঁ ইয়াৰ লগত জড়িত বিষয়। আপুনি এটা গুৰুত্বপূৰ্ণ বিষয় ক'লে যে চিনেমা হলৰ খুবেই প্ৰয়োজন আছে কলিয়াবৰত, সেই ক্ষেত্ৰত আপোনালোকৰ ফালৰ পৰা কিবা উদ্যোগ ল'ব পৰা যায় নেকি? এইটো প্ৰচেষ্টাটো লৈছে আমাৰ ফিল্ম পলিচিত, সেইটো কথা ভৰোৱা হৈছে যাতে চিনেমা হল যিমান হ'ব সিমানেই মানুহে দৰ্শকে চাব, চাই পেলাই আজিকালি বাজেটো বহুত বেছি হৈ গৈছে না, এখন ছবি আপোনাৰ কোটিৰ ওপৰত খৰচ কৰে। আৰু হল যিমানে বাঢ়িব সিমানে প্ৰযোজক হওক বা ডিষ্ট্ৰিবিউটৰ হওক বা প্ৰযোজকজনেও 2টা পইচা বেছিকৈ পাব আৰু তেওঁ নেক্সট ছবিখন কৰিবৰ কাৰণে সাহস কৰে। আৰু মোৰ বিশ্বাস এইখিনি হ'ব। আমি যথেষ্ট আমাৰ শিল্পী ফিল্ম ফেটাৰ্নিটি অফ আছাম তেওঁলোকেও যথেষ্ট মই য'ত জড়িত হৈ আছে ফেটাৰ্নিটি মানুহখিনিও এই প্ৰচেষ্টাটো যাতে ফলপ্ৰসূ হয়, যে সফল কৰিবৰ কাৰণে আমি সকলোৱে চেষ্টা কৰিছোঁ আৰু অতি সোনকালে হ'ব লাগে। তৰুণ সংঘ সোণালী জয়ন্তী বৰ্ষত উপস্থিত হৈ সঁচাই গৌৰৱ অনুভৱ কৰিছে। আচলতে কলিয়াবৰৰ লগত মোৰ অভিনয়ৰ ক্ষেত্ৰখনত হওক বা নৰেন মহন্ত সোঁৱৰণি হওক বা ইয়াত সেই আমি VCDৰ দিনৰ পৰাই হওক সকলো ইয়াত ককাই ভাইৰ নিচিনা এটা সম্পৰ্ক আছে, যিটো মই নগাঁৱৰ সন্তান। আজি এই পৰিৱেশবিলাক আৰু তৰুণ সংঘৰ বহুত স্মৃতি আজি ইমান পুৰণা এটা মোৰ জন্মৰ 2 বছৰৰ পিছত স্থাপন হৈছে এইটো। আৰু এই তৰুণ সংঘৰ আজি সোণালী জয়ন্তী বৰ্ষত উপস্থিত হৈ সঁচাই ভাল লাগিল। আৰু অনাগত দিনত আৰু ভাল ভাল নাটক ইয়াৰ পৰা আমি দেখা পাম বুলি আৰু মই এটাই অনুৰোধ কৰিম যে ইয়াত হলৰ অলপ অভাৱ, ইয়াতো যদি আমি প্ৰজেক্টৰ লগাইও চিনেমা দেখুৱাব পাৰোঁ মই ভাবোঁ যথেষ্ট উপকৃত হ'ব অসমৰ। শুভেচ্ছা জনাইছোঁ ইয়াৰ লগত জড়িত বিষয়ববীয়াসকলে ইমান পুৰণা 50 বছৰ আৰু এটা সংঘ আৰু তাত প্ৰতিষ্ঠিত বহুত অভিনেতা অভিনেত্ৰীক আৰম্ভ কৰি ইয়াত অকল সাংস্কৃতিক ক্ষেত্ৰখনত নহয়, সামাজিক বা স্পৰ্টছৰ ক্ষেত্ৰতো যথেষ্ট আগ্ৰহ নহয়। তেওঁলোকে পুৰণা এটা ক্লাবৰ যিখিনি দায়িত্ব বহুত সুন্দৰভাৱে তেওঁলোকে পালন কৰিছে আৰু শুভেচ্ছা থাকিল মই যতীন বৰাই। তেওঁলোকক কৈছোঁ ভৱিষ্যতে আৰু নাটকৰ লগত জড়িত হ'বলগীয়া হ'লে ময়ো থাকিম, যিহেতু নগাঁৱৰ ওচৰৰ এইটো অনুষ্ঠান। আৰু বিশেষকৈ পুনৰ শুভেচ্ছা জনাইছোঁ ইয়াৰ লগত জড়িত বিষয়। আপুনি এটা গুৰুত্বপূৰ্ণ বিষয় ক'লে যে চিনেমা হলৰ খুবেই প্ৰয়োজন আছে কলিয়াবৰত, সেই ক্ষেত্ৰত আপোনালোকৰ ফালৰ পৰা কিবা উদ্যোগ ল'ব পৰা যায় নেকি? এইটো প্ৰচেষ্টাটো লৈছে আমাৰ ফিল্ম পলিচিত, সেইটো কথা ভৰোৱা হৈছে যাতে চিনেমা হল যিমান হ'ব সিমানেই মানুহে দৰ্শকে চাব, চাই পেলাই আজিকালি বাজেটো বহুত বেছি হৈ গৈছে না, এখন ছবি আপোনাৰ কোটিৰ ওপৰত খৰচ কৰে। আৰু হল যিমানে বাঢ়িব সিমানে প্ৰযোজক হওক বা ডিষ্ট্ৰিবিউটৰ হওক বা প্ৰযোজকজনেও 2টা পইচা বেছিকৈ পাব আৰু তেওঁ নেক্সট ছবিখন কৰিবৰ কাৰণে সাহস কৰে। আৰু মোৰ বিশ্বাস এইখিনি হ'ব। আমি যথেষ্ট আমাৰ শিল্পী ফিল্ম ফেটাৰ্নিটি অফ আছাম তেওঁলোকেও যথেষ্ট মই য'ত জড়িত হৈ আছে ফেটাৰ্নিটি মানুহখিনিও এই প্ৰচেষ্টাটো যাতে ফলপ্ৰসূ হয়, যে সফল কৰিবৰ কাৰণে আমি সকলোৱে চেষ্টা কৰিছোঁ আৰু অতি সোনকালে হ'ব লাগে।